নমস্কাৰ ইকুহিফা চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই মনিষা হাজৰিকা আজি মই এই সেশনটোত কম্পিউটাৰ কিছুমান বেসিক কথা আপোনালোকৰ লগত ডিসকাস কৰিম আৰু এই বেসিক কথাখিনি পৰাই আকৌ আমি পিছত কিছুমান আৰু তাৰ এমসিকিউ সলভ কৰিবলৈ চাম এই একেটা সেই কিছুমান ideas relate কৰি পেলাই আকৌ আমি কি কৰিম এটো ভিডিওতে আমি এমসিকিউ সলভ কৰিম গতিকে আজি আমি এই সেশনটো স্টাৰ্ট কৰিছো এতিয়া সক কম্পিউটাৰ ইভলিউশনৰ বিষয় যদি আমি চাবলে হয় তেন্তে আমাৰ কি হয় ফাৰ্স্ট জুনটো কম্পিউটাৰ উলিয়াইছিল আমি জুনটো এটা কম্পিউটাৰ ইউজ কৰো সেই কম্পিউটাৰটো উলিওৱাৰ আগতে আমাৰ বহুতখিনি এনেকুৱা সিস্টেম উলিওৱা গৈছিলে যত আমাৰ কি হয় লাহে লাহে ডেভেলপ হৈ পেলাইহে আজি আমি জুমানখিনি কম্পিউটাৰ বা ল্যাপটপ ব্যৱহাৰ কৰি আছো এই সকলোবিলাক আপডেট হৈ আছে এতিয়া এই যোনখিনি সিস্টেম সেই সিস্টেমৰ বিষয়ে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নত অহা দেখা যায় সেই সিস্টেমখিনি বিষয়ে আমি ফাৰ্স্টত চাই লওঁ আহক ইয়াত সিস্টেমৰ মই বেসিক্যালি কি কৰিম তাৰ ফাংশন মেইন ফাংশনটো ডিসকাস কৰিম আৰু কোনে উলিয়াইছিলে সেই ইনভেনশনটো আপোনালোকৰ লগত ডিসকাস কৰিম ঠিক আছে এতিয়া কম্পিউটাৰ সিস্টেমটো যদি আমি চাওঁ তাৰ আমাৰ বহুতখিনি ফাংশনস থাকে নহয় জানো যেনেকৈ আমি ডাটা ষ্টৰ কৰিব পাৰো বা আমি কিছুমান ক্যালকুলেশনস কৰিব পাৰো বা আমি অন্য কিছুমান ফাইল ট্ৰান্সফাৰ কৰিব পাৰো সেই গোটেইখিনি প্ৰসেস যে আপডেট হ'ল তাৰ প্ৰথমতে আৰম্ভণিটো কোড হৈছিলে হেতু সব এবাকাস নামৰ এটা সিস্টেম উলিওৱা গৈছিলে সেই সিস্টেমটোত এবাকাস সিস্টেমটোত ফাৰ্স্ট আমাৰ কি ফাংশন এড কৰা গৈছিলে এডিশন সাবট্ৰেকশন এন্ড কাউন্টিং এই তিনিটা ফাংশনতে প্ৰথম সিস্টেমটো ডেভেলপ কৰা গৈছিলে আৰু তাৰ নাম হৈছে এবাকাস আৰু এই সিস্টেমটো প্ৰথমতে কোড উলিয়াইছিলে চাইনাত ফাৰ্স্ট ইনভেন্ট কৰিছিলে হে এবাকাস সিস্টেমটো তাৰ পিছত আমাৰ কি হয় একচুয়ালি আপডেট হৈ গৈ থাকে বস্তুখিনি ফাৰ্স্টত যেহেতু এডিশন সাবট্ৰেকশন আৰু কাউন্টিং আছিল তাৰ পিছত আকৌ কিছুমান ফিচাৰ আপোনালোকে এড হৈ থকা দেখিব ঠিক আছে তাৰ পিছৰ সিস্টেমটো আমাৰ কি আছে নেপিয়াৰ বোনছ নামৰ এটা সিস্টেম ডেভেলপ কৰিলে তাৰ আমাৰ কি হয় এডিশন সাবট্ৰেকশনৰ উপৰিও মাল্টিপ্লিকেশন হক ডিভিজন হক স্কয়াৰ হক বা কিউব ৰুট হক এই সকলোবিলাক ফিচাৰ পিছত এড কৰিব পৰা গল আৰু সেই সিস্টেমটো কোনে উলিয়াইছিলে জন নেপিয়াৰ নামৰ এজন সাইন্টিষ্টে উলিয়াইছিলে এই সিস্টেমটো ঠিক আছে তেওঁৰ নামৰ এগেইনষ্টতে তেওঁৰ কি কৰিলে হে কম্পিউটাৰ সিস্টেমটোকে নামকৰণ কৰিলে নেপিয়াৰ বোনছ নামেৰে আৰু তাৰ ফিচাৰ্সখিনি কি আছিল মাল্টিপ্লাই ডিভাইড স্কয়াৰ আৰু কিউব ৰুট এই এডিশন সাবট্ৰেকশনৰ উপৰিও এইখিনি এড কৰিলে তাৰ পিছত যোনটো মেথড আহিলে সিস্টেম আহিলে হেতু নাম হৈছে স্লাইড ৰুল এতিয়া স্লাইড ৰুলটো আমাৰ কি হ'ল এডিশন মাল্টিপ্লিকেশন আৰু ডিভিজন কৰাৰ উপৰিও তাৰ আমাৰ কি এড কৰিলে লগাৰিথম আমাৰ যোনবিলাক লগ ফাংশনস থাকে সেইবিলাক ক্যালকুলেশন কৰিবলৈ এই স্লাইড ৰুল সিস্টেমটোৰ দ্বাৰা সম্ভৱ হৈছিলে লগাৰিথমিক যিমানখিনি ক্যালকুলেশন আছে হে স্লাইড ৰুল সিস্টেমটোৰ পৰা কৰিবলৈ সম্ভৱ হৈছিলে আৰু তাক কোনে উলিয়াইছিলে উইলিয়াম আউটথ্ৰেট নামৰ এজন সাইন্টিষ্টে হে স্লাইড ৰুল সিস্টেমটো ফাৰ্স্ট ডিসকভাৰ কৰিছিলে ঠিক আছে তাৰ পিছত আছে ডিফাৰেন্স ইঞ্জিন এতিয়া স্লাইড ৰুলৰ উপৰিও যিমানখিনি ফিচাৰ্স আছিল স্লাইড ৰুলত তাৰ উপৰিও কিছুমান ফিচাৰ্স ডিফাৰেন্স ইঞ্জিনত এড কৰা হ'ল যেনে পলিনোমিয়েল ফাংশন ট্ৰিগোনোমেট্ৰিক ফাংশন এই সকলোবিলাক সলভ কৰিব পৰাকে এটা ডিফাৰেন্স ইঞ্জিন নামৰ সিস্টেম ডেভেলপ কৰিলে আৰু হেতু কোনে ডেভেলপ কৰিলে চাৰ্লছ বাবাজ নামৰ এজন সাইন্টিষ্টে এটো এই কোৱেশ্চনটো কোনে ডিফাৰেন্স ইঞ্জিনটো কোনে ডিসকভাৰ কৰিছিলে এই কোৱেশ্চনটো আগতে এখন পেপাৰত আহিছেও চাৰ্লছ বাবাজ আপোনালোকে নামটো মনত ৰাখিব তাৰ পিছত নেক্সট সিস্টেমটো চাব এনালাইটিকেল ইঞ্জিন এই ট্ৰিগোনোমেট্ৰিক আৰু পলিনোমিয়েল ফাংশনখিনি ডেভেলপ কৰাৰ পিছত তেওঁলোকৰ মনত থাকে আৰু এটা তেওঁলোকৰ কি হল আইডিয়া ওলালে যে এই সিস্টেমখিনি আমি আৰু ফাস্ট কৰিব পাৰো নেকি বা আমি আৰু এই যিমানখিনি কমপ্লেক্স ইকুৱেশনস হৈ আছিল সেই ইকুৱেশনসখিনি যদি আমি সিম্পল বা ইজি ওয়েত আমি যদি উলিয়াবলৈ পাৰো তেন্তে আমি আৰু এটা সিস্টেম ডেভেলপ কৰিব পাৰিম আৰু সেই সিস্টেমটোৰ নামে তেওঁলোকে কি দিলে এনালাইটিকেল ইঞ্জিন যত কি হল বস্তুখিনি আগৰ তুলনাত ফাস্ট হল আৰু কি হল যিমানখিনি আমাৰ কমপ্লেক্স আছিল যেনেকৈ পলিনোমিয়েল হক ট্ৰিগোনোমেট্ৰিক হক বা লগাৰিথমিক যিমানখিনি আমাৰ ইকুৱেশনস আছিল এই সকলোবিলাক কি কৰিলে ইজিয়াৰ কৰিলে দেন ডিফাৰেন্সেস
এই সকলোবিলাক দেন ডিফাৰেন্সেস ইঞ্জিন দেন ডিফাৰেন্স ইঞ্জিনৰ যিমানখিনি ফিচাৰ্স আছিলে হে ফিচাৰ্স খিনিয়ে কি কৰিলে তেওঁলোকে ফাস্টাৰ আৰু ইজিয়াৰ কৰিলে আৰু তেওঁলোক কোনে কৰিছিলে আৰু হে একেজন সাইন্টিস্ট আছিলে চাৰ্লছ বাবাজে ঠিক আছে তেওঁ ফাৰ্ষ্টত ডিফাৰেন্স ইঞ্জিন উলিয়ালে আৰু পিছৰ হেতু আপডেটেড ভাৰ্সনটো যোনটো আমি এনালাইটিক্যাল ইঞ্জিন বুলি কওঁ হে এনালাইটিক্যাল ইঞ্জিনটো কোনে উলিয়াইছিলে চাৰ্লছ বাবাজে উলিয়াইছিলে আৰু তাৰ পিছত ফাইনালি এটা টেবুলেটিং মেচিন উলিওৱা গল যৰ পৰা আমি কি কৰো বৰ্তমান যুগত যিমানখিনি বৰ্তমান যুগত নহয় আসলতে ফাৰ্স্ট সেন্সাছত ব্যৱহাৰ কৰিছিলে এটো টেবুলেটিং মেচিনটো ফাৰ্স্ট সেন্সাছত ব্যৱহাৰ কৰিছিলে আৰু কি কৰিছিলে তাত পাঞ্চ কাৰ্ডৰ ইউজ কৰিছিলে ঠিক আছে আৰু তেওঁ সাইন্টিষ্টৰ নাম কি আছিল হাৰমান হোলেৰিট এটা পাঞ্চ কাৰ্ডছ মানে কি বৰ পাঞ্চ কাৰ্ডছ মানে কি হৈছে এখন পেপাৰ লয় আৰু সেই পেপাৰখনত কিছুমান পেপাৰখন কেনেকুৱা থাকে কিছুমান ডটস থাকে ঠিক আছে আৰু সেই হোলস বা ডটস থাকে আৰু সেই হোলস বা ডটসত কি কৰে তেওঁলোকৰ ডাটা ষ্টৰেজ সিস্টেমটো তেওঁলোকে তেনেকে বনাই লৈছিলে পাঞ্চ কাৰ্ডছটো এটা ডাটা ষ্টৰেজ সিস্টেমে হয় যোনবিলাক পেপাৰখনত হোল কিছুমান কৰি তেওঁলোকৰ পদ্ধতিৰে তাত ডাটা ষ্টৰেজ কৰিছিলে গতিকে এইখিনি হৈছে কম্পিউটাৰ ফাৰ্ষ্টৰ ইভলিউশন তাৰ পিছৰ আমাৰ কোনটো সিস্টেম আহিলে আপোনালোকে চাব ইনাইক ঠিক আছে ইনাইক ওয়ার্ডটো সকে আপোনালোকে শুনিছে নহয় জানো এটা খুব বেছি পুৰণি নহয় আৰু ইয়ে ফাৰ্ষ্টত কি হল ইনাইক সিস্টেমটোৱে ফাৰ্ষ্টত আমাক কিহত হেল্প কৰিলে ওয়েদাৰ প্ৰেডিকচন এন্ড সাইন্টিফিক পাৰপসৰ কাৰণে ব্যৱহাৰ কৰা গল আগৰখিনি যিমানখিনি আমাৰ সিস্টেম আছিলে এই সিস্টেমখিনি ভিতৰ কিন্তু কোনো সাইন্টিফিক পাৰপসত ব্যৱহাৰ কৰা হোৱা নাছিলে কিন্তু ইনাইকটোৱে হৈছে ফাৰ্ষ্ট এনেকুৱা এটা সিস্টেম যোনটো আমাৰ সাইন্টিফিক পাৰপসতো ব্যৱহাৰ কৰিলে আৰু কিহত ব্যৱহাৰ কৰিলে ওয়েদাৰ প্ৰেডিকচন ঠিক আছে এটো আপোনালোকে খুব মনত ৰাখিব সাইন্টিফিক পাৰপসত ফাৰ্ষ্ট টাইম ইউজ কৰা সিস্টেমটো কি হৈছে ইনাইক এটো ইনাইক নহয় একচুয়ালি ENIAC হ'ব লাগিছিলে ইয়াৰ ফুল ফৰ্মটো কি হয় ইলেক্ট্ৰনিক নিউমেৰিকেল integrator and computer ঠিক আছে ইনাইকৰ এটো ফুল ফৰ্ম কেতিয়াবা আপোনালোকে এটো নোট কৰিব কেতিয়াবা ইয়াত প্ৰশ্নও আহে ইলেক্ট্ৰনিক ইনাইকৰ ফুল ফৰ্মটো কি হয় আৰু ইয়াক বেসিক্যালি কি পাৰপসত ইউজ কৰা গৈছিল সাইন্টিফিক পাৰপস এন্ড ওয়েদাৰ প্ৰেডিকচন আৰু ইয়াক কোনে ডেভেলপ কৰিছিল ইকাৰ্ড এন্ড JW মাকাউলি ঠিক আছে মাকলি এই দুজন ইনভেন্টৰে ইনাইক প্ৰসেসটো ডিসকভাৰ কৰিছিলে সিস্টেমটো ডিসকভাৰ কৰিছিলে তাৰ পিছত আমাৰ কি আহিলে এডভেক ঠিক আছে এই এডভেকৰ ফুল ফৰ্মটো কি হয় ইলেক্ট্ৰনিক ডিসক্রিট ভেৰিয়েবল অটোমেটিক কম্পিউটাৰ ঠিক আছে এটো হৈছে আমাৰ এডভেকৰ ফুল ফৰ্ম এতিয়া এই এডভেকটো ফাৰ্ষ্টত কি হয় ফাৰ্ষ্ট কি ফিচাৰ্স আছিল তাৰ ফাৰ্ষ্ট টু ষ্টৰ প্ৰগ্ৰাম আগতে আমি যিমানখিনি সিস্টেম পঢ়িলো তাত কোনটো ষ্টৰ প্ৰগ্ৰামিং ষ্টৰ কৰিব পৰা কেপাসিটি ডেভেলপ হোৱা নাছিলে তেতিয়ালৈকে কিন্তু এডভেকটোৱে ফাৰ্ষ্ট যোনটো সিস্টেম তাত আমাৰ কি হল ষ্টৰেজ প্ৰগ্ৰামিংটো আহিলে আৰু ৰিপ্ৰেজেন্ট বাইনাৰী এন্ড ডেসিমেল নাম্বাৰ ইয়াত দুই প্ৰকাৰৰ নাম্বাৰ যেনেকে বাইনাৰী হক বা ডেসিমেল হক হে সকলোবিলাক কি কৰিলে এই এডভেক সিস্টেমটোত ইনক্লুড কৰা গল আৰু কি কৰিলে হোল ডাটা এন্ড প্ৰগ্ৰাম অলসো মানে ডাটা ষ্টৰ কৰা উপৰিও তাত আমি কি কৰিব পাৰো প্ৰগ্ৰামিংও কৰিব পাৰো হোল ডাটা এন্ড প্ৰগ্ৰাম অলসো আমাৰ কিছুমান প্ৰগ্ৰামও ষ্টৰ কৰিব পাৰো আৰু ডাটাও ষ্টৰ কৰিব পাৰো আৰু এটো সিস্টেম কোনে ডেভেলপ কৰিছিলে জন ভন নিউমেনে ডেভেলপ কৰিছিলে এটো হৈছে এডভেক গতিকে এডভেকটো যদি আমি আমাক খুধে ফাৰ্ষ্ট প্ৰগ্ৰাম ষ্টৰেজৰ সিস্টেমটো কি আছিল হেতু হৈছে এডভেক আৰু ফাৰ্ষ্ট সাইন্টিফিক পাৰপসত কোনটো সিস্টেম ইউজ কৰা গৈছিল হেতু হৈছে ইনাইক ENIAC ঠিক আছে ইয়াৰ আপোনালোকে ফুল ফৰ্ম গিটাও চাই যাব তাৰ পিছত ইউনিভেক সিস্টেম এই ইউনিভেক সিস্টেমটোৰ ফুল ফৰ্ম কি আছিল ইউনিভাৰ্সাল অটোমেটিক কম্পিউটাৰ ঠিক আছে
ইউনিভাৰ্চেল অটোমেটিক কম্পিউটাৰ এটো কেতিয়াবা কিছুমান প্ৰশ্নত আহে এই ইউনিভাৰ্চেল অটোমেটিক কম্পিউটাৰ আপোনাৰ যিমানখিনি আমাৰ ফাংচন আসলে তাৰ উপৰিও আমাৰ কি কৰিলে লাৰ্জ এমাউন্ট অফ ইনপুট এণ্ড আউটপুট আগতে আমাৰ ইনপুট আউটপুটৰ কথা অহাই নাছিলে এই সিস্টেম গিটাত কিন্তু ফাৰ্স্ট ইনপুট আৰু আউটপুটটো আমাৰ ফাৰ্স্ট আমাৰ কি হয় যদি আমাৰ ডাঙৰ এমাউন্টত ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমাৰ হেতু সিস্টেম হৈছে ইউনিভেক আৰু ইয়াক কোনে ডেভেলপ কৰিছিলে জেপি একাৰ্ড এণ্ড জেডব্লিউ মকলি এই যোনজন সাইন্টিস্টে আমাৰ ইনাইক সিস্টেমটো ডেভেলপ কৰিছিলে হেজনে আমাৰ কি হয় ইউনিভেক সিস্টেমটো ডেভেলপ কৰিছে সো এইখিনি হৈছিলে আমাৰ কম্পিউটাৰ ইভলিউশনৰ পাৰ্ট 2 ঠিক আছে এতিয়া এই কম্পিউটাৰ ইভলিউশনৰ পাৰ্ট খিনি যদি আমি জেনাৰেশন ওয়াইজ চাও তেতিয়া জেনাৰেশন ওয়াইজ চালে আমাৰ টোটাল আমি কেটা জেনাৰেশন পাও 5টা জেনাৰেশন পাও ঠিক আছে আৰু সেই 5টা জেনাৰেশন আমি কেনেকে কি ফিউচাৰ এড কৰি গলো হে আমি চাও আহক ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰটো আমাৰ কেতিয়া ডেভেলপ কৰিছিলে 1940 আৰু 56 ৰ ভিতৰত ঠিক আছে এই টাইম পিৰিয়ডটো আপোনালোকে মনত ৰাখিব নালাগে বাৰু কিন্তু মই এটা লজিক্যাল ফ্লো আনিবলৈকে আপোনালোকক এই টাইম পিৰিয়ডটো মই মেনশন কৰি দিছো যেনে কোনটোৰ পিছত কোনটো কেতিয়া ডেভেলপ কৰা গৈছিলে তাৰ পিছত তাত আমাৰ কি হৈছিলে সুইচিং ডিভাইসটো কি ইউজ কৰিছিলে ভ্যাকুয়াম টিউব ঠিক আছে সেই ভ্যাকুয়াম টিউবটো আমাৰ কি হয় এটা সুইচিং ডিভাইস হিচাপে ইউজ কৰা গৈছিলে আৰু সেই ভ্যাকুয়াম টিউবটো যেতিয়া আমি ইউজ কৰো তাত আমাৰ কি হয় বহুত হিট প্ৰডিউস হয় ঠিক আছে আৰু সেই হিট প্ৰডিউস হোৱাৰ কাৰণে আকৌ তাত ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ বিলাকত কি কৰিছিলে কুলাৰ ব্যৱহাৰ কৰিছিলে আৰু সেই কুলাৰ ব্যৱহাৰ কৰাৰ লগে লগে আলটিমেটলি কি হ'ল তাৰ কষ্ট ইফেক্টিভ নহলে মানে হি তাৰ কষ্টটো বেছি হৈ গল ঠিক আছে কুলাৰ ব্যৱহাৰ কৰাৰ কাৰণে যোনটো আমাৰ ভ্যাকুয়াম টিউবৰ পৰা হিট ওলাইছিলে হেতু ৰিডিউস কৰিবলৈ কুলাৰ উলিয়ালে আৰু সেই কুলাৰ ব্যৱহাৰ কৰাৰ কাৰণে হি বস্তুটো কষ্টলি হৈ গল তাৰ পিছত তাৰ ইউজ টু চাব জেনাৰেলি ইউজ ফৰ সাইন্টিফিক পাৰপজ ইন লাৰ্জ অৰ্গানাইজেশন আমাৰ যেনেকে ইনাইক সিস্টেমটো আমি সাইন্টিফিক পারপজত ইউজ কৰিছিলো ঠিক তেনেকে এই ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰটো আমাৰ কি হয় এটা সাইন্টিফিক পারপজতে ব্যৱহাৰ কৰিছিলে ফাৰ্স্ট জেনাৰেশনৰ যিমানখিনি কম্পিউটাৰ আছিল তাত ষ্টৰেজ ডিভাইস হিচাপে কি ব্যৱহাৰ কৰা গৈছিলে ম্যাগনেটিক ড্ৰাম ব্যৱহাৰ কৰিছিলে ঠিক আছে আৰু তাত ইউজ কৰিছিলে কি পাঞ্চ কাৰ্ডছৰ বিষয়ে মই আপোনালোকক আগতে কৈ আহিছোৱে পাঞ্চ কাৰ্ডছ কি হয় ডাটা ষ্টৰ কৰিবলৈকে আমি এখন পেপাৰত কিছুমান তেওঁলোকে ব্যৱহাৰ কৰিছিল একচুয়ালি কিছুমান হোলস ক্ৰিয়েট কৰি পেলাই সেই হোলসখিনি এজ এ ডাটা ষ্টৰেজ হিচাপে ব্যৱহাৰ কৰিছিলে হেতুৱে হৈছে পাঞ্চ কাৰ্ডছৰ এটা ফাংচন আৰু ইয়াৰ অপাৰেটিং সিস্টেমটো কি আছিল বেটচ অপাৰেটিং সিস্টেম ঠিক আছে বেটচ অপাৰেটিং সিস্টেম মানে একেলগে যেতিয়া বহুতখিনি ইনফৰমেশন কালেক্ট কৰি পেলাই আমি এটা সিস্টেমত সুমিও হেতুকে আমাৰ কি হয় বেটচ অপাৰেটিং সিস্টেম হয় তাৰ পিছত ল্যাঙ্গুৱেজটো কি আছিল মেচিন লাৰ্নিং ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিছিলে ঠিক আছে বৰ্তমান যুগত ইউজ কৰা ল্যাঙ্গুৱেজটো নহয় তাত আমি কি ইউজ কৰিছিলো মেচিন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিছিলো ফিচাৰ্স খিনি কি হয় চাব ভেৰি কষ্টলি non reliable and very large size ঠিক আছে কষ্টলি তো মই কিয় হয় আপোনালোকক কলৱে ভ্যাকুয়াম টিউব ব্যৱহাৰ কৰাৰ লগে লগে তাত কি হয় হিট জেনাৰেট হয় আৰু হিট জেনাৰেট কৰাৰ কাৰণে আমি তাক এটা কুলাৰ দি প্লাই হিটটো আমি ৰিডিউস কৰিবলৈ চাও আৰু হিটটো যেতিয়া আমি ৰিডিউস কৰিব চাম কুলাৰটো এদি তেতিয়া আমাৰ কি হ'ব কুলাৰ খৰচাটো বাঢ়ি যাব নহয় জানো গতিকে ইয়াৰ কষ্ট ইফেক্টিভ নহব এটো বস্তু তাৰ কষ্টটো বাঢ়ি গুছি যাব তাৰ পিছত নন ৰিলায়েবল মানে ইমান কাৰেক্ট সলিউশন দিব নোৱাৰে এই ফাৰ্স্ট জেনাৰেশনৰ যিমানখিনি কম্পিউটাৰ আছিল হেবিলাক নন ৰিলায়েবল আছিল তাৰ পিছত ভেৰি লাৰ্জ সাইজ মানে আজিকালি দিনত যেনেকৈ আমি ল্যাপটপটো পোৰ্টেবল হয় নহয় জানো হেবিলাক জেনাৰেশনৰ হেতু জেনাৰেশনৰ কম্পিউটাৰখিনি কি আছিল খুব ডাঙৰ সাইজৰ আছিল সো ইয়াক পোৰ্টেবল মানে আমি জিনিতনি লৈ ফুৰিব নোৱাবা পোৰ্টেবল নাছিল এটো হৈছে তাৰ ড্ৰবেকটো এতিয়া Second generation computer খিনিত আমাৰ কি ফিচাৰ্স এড হলে আমি চাও আহক টাইম পিৰিয়ডটো হে আপোনালোকে এনে চাব 56 ৰ পৰা 63 ভিতৰত আছিল সেকেন্ড জেনাৰেশনৰ যিমানখিনি কম্পিউটাৰ আছিল হেতু আপোনালোকে মনত নাৰাখিলেও হ'ব বাৰু আৰু তাত সুইচিং ডিভাইস কি আছিল ট্ৰানজিস্টাৰস ঠিক আছিল আগৰটো আমাৰ কি আছিল সুইচিং ডিভাইস আমাৰ
vacuum tube jor pra heat produce hoy kintu transistor pra heat produce no hoy eta ki hoy size to khub komi gol vacuum tube or tulonat he transistor ar e ki hoy additional heat produce no kore tar pisot tar storage device to ki hobo magnetic core thik ase agor to amar ki asle magnetic drum aru punch cards noy jano kintu magnetic core use to ki hoy actually magnetic core amar magnetic iman khini information store kore he khini electronic information le convert koribole magnetic core sahayat kora hoy aru he karone yak eta storage device hisabe byabohar kora goisile second generation computer khini etia tar pisot operating system ki hol apnalke sabo heto hoise time sharing system thik ase the time sharing system mane ki hoy jiman khini amar multiple user dhorilok thakibo pare he multiple user to eta weight nibole ami ki koru time sharing system to byabohar koru ar heto amar ki hoy eta operating system hisabe byabohar kora goisil second generation computer board ar tar pisot language to amar ki ase assembly language agor to amar juntu machine language asile he machine language to amar ki asle user friendly nasile thik ase eta assembly language to amar ki hoy e user friendly hoy eta updated version boli apnaloke kobo pare first generation computer ke aru he features kini ki asle second generation computer small size are reliable agor to amar reliable nasile nohoy jano aru khub dangor asile jehetu ami tat cooler ba vacuum tube sab byabohar korisilo apnaloke picture kon dekhile gom pabo etu second generation computer aru first generation computer to sok apnaloke size or eta vast difference ase nohoy jano gotike second generation computer bilakot size to komai dile jehetu ami tak transistor byabohar korisilo ঠিক আছে আমি নেক্সট আমাৰ কি আছে থাৰ্ড জেনাৰেশন কম্পিউটাৰ আছে এটা থাৰ্ড জেনাৰেশন কম্পিউটাৰ বিলাকত আমাৰ সুইচিং ডিভাইস হিচাপে কি ব্যৱহাৰ কৰিলে ইন্টিগ্ৰেটেড সাৰ্কিটস ইন্টিগ্ৰেটেড সাৰ্কিট ইন্টিগ্ৰেট মানে আমি কি বুজো যেটা আমাৰ এটা সামেশন নহয় জানো আমাৰ বহুখিনি ট্ৰানজিস্টৰ লগ লগাই পেলা এটা ইন্টিগ্ৰেটেড সাৰ্কিট ব্যৱহাৰ ইয়াত সুইচিং ডিভাইস হিচাপে ব্যৱহাৰ কৰিলে থাৰ্ড জেনাৰেশনৰ যিমানখিনি কম্পিউটাৰ আছিল তাৰ পিছত তাত স্টোৰেজ ডিভাইস হিচাপে আমি কি ইউজ কৰিছো ম্যাগনেটিক কোৰ হেকে আমাৰ সেকেন্ড জেনাৰেশন কম্পিউটাৰ ইউজ কৰা নিচিনাকে আগত থাৰ্ড জেনাৰেশন কম্পিউটাৰটো এই স্টোৰেজ ডিভাইসটো একে থাকিলে তাত ম্যাগনেটিক কোৰ ব্যৱহাৰ কৰিলে আৰু অপাৰেটিং সিস্টেম তো আমাৰ কি আছে ৰিয়েল টাইম অপাৰেটিং সিস্টেম এটা ৰিয়েল টাইম অপাৰেটিং সিস্টেম মানে কি হয় আমাৰ ধৰিলো কিছুমান প্ৰসেসিং যেতিয়া কৰে কম্পিউটাৰ বিলাকে হে প্ৰসেসিং কৰা টাইমত এটা টাইম বাউন্ড হৈ নাথাকে আগৰ যিমানখিনি কম্পিউটাৰ আছিল এটা ৰিয়েল টাইম অপাৰেটিং সিস্টেমত কি কৰিলে এটা টাইম বাউন্ড ফেশনত এই প্ৰসেসিং খিনি কৰিবলৈ চালে হেতুই হৈছে থাৰ্ড জেনাৰেশনৰ আপডেটেড ভাৰ্সন হেতু এটা আমাৰ অপাৰেটিং সিস্টেমত ব্যৱহাৰ কৰিলে ৰিয়েল টাইম অপাৰেটিং সিস্টেম আৰু ইয়াত কি কৰিলে খুব হাই লেভেল ল্যাঙ্গুৱেজ ইউজ কৰিলে যেনেকৈ আমাৰ ধৰিলক Fortran hol C++ hol এইবিলাক আমাৰ হাই লেভেল ল্যাঙ্গুৱেজ নহয় জানো হেবিলাক আমাৰ ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ কৰিলে আগৰটোত আমাৰ কি আছিল সেকেন্ড জেনাৰেশনটোত অ্যাসেম্বলি ল্যাঙ্গুৱেজ আৰু ফিচাৰ্স খিনি কি হল মোৰ ৰিলায়েবল হল ডাটা খিনি বেছিকে আমাৰ শুদ্ধ বুলি ক'ব পাৰিম তাৰ পিছত স্মল সাইজ আগৰটো তুলনাত কিয় আমাৰ কি হল সাইজটো কমি আহিলে তাৰ পিছত এটো কি হল ফাস্ট হল low consumption of electricity eto khub eta plus point asile third generation computer bilakot agor jimankhini computer asile tat amar ki hoy electricity consumption to khub beshi thik ase aru he karone tat amar ki hoy dam to khub beshi hoy jay kintu third generation wise ki hol bostu bilak olap horu hobol dhorile jeneke ami dhorok integrated circuit byabohar korisu ya transistors bilak log logai teneke amar system to fast to hol plus amar cost effective hol aru আমাৰ কি হল সবতকে প্লাস পয়েন্ট টু লো কনজাম্পশন অফ ইলেক্ট্রিসিটি তাৰ পিছত fourth generation computer খিনি চাও হ fourth generation computer আমাৰ কি কৰিলে সুইচিং ডিভাইস to VLSI very large scale integrated আগৰটো অকল integrated আছিল তাৰ পিছত integrated কেও আৰু বেছি যেতিয়া আমি ইন্টিগ্ৰেশন কৰিবলৈ যাও তেতিয়া আমাৰ কি হ'ব VLSI আমি সুইচিং ডিভাইস হিচাপে ইউজ কৰিব পাৰিম ঠিক আছে মানে আগৰটোতকে আমাৰ কি হ'ব সাইজটো আৰু অলপ কমি আহি গল তাৰ পিছত স্টোৰেজ ডিভাইসটো কি আছিল চাব উইনচেষ্টাৰ ডিস্ক হেতু এটা আমাৰ এই 4th জেনাৰেশন কম্পিউটাৰটোৰ স্টোৰেজ ডিভাইস অপাৰেটিং সিস্টেম কি আছিল
graphics user interface agortutke amar user friendly boli kobo parim tar amar ki hoy operating system to graphic user interface hisabe byabohar korile ar jihetu amar ki hoy size o komise plus amar agortot ami jeneke salu electricity consumption o komise gotike amar lahele bostu bla ki hol cheap hobol dhorile thik ase cost effective hol portable hol aru more reliable hol thik ase egitai hoise yar features fourth generation computer এটা next আহিলে আমাৰ fifth generation computer to যোনবিলাক আমি বৰ্তমান ব্যৱহাৰ কৰি আছো এই হেকলবিলাক আমাৰ কি হতা হে fifth generation computer আপোনালোকক যদি প্ৰশ্নত খুদে বৰ্তমান লৈকে আমি কেটা generation of computer পালো হে আমাৰ কি হ'ব fifth পাঁচটা আমি generation পালো fifth generation computer আমি বৰ্তমান জমানখিনি ব্যৱহাৰ কৰি আছো এতিয়া The switching device sabe ki ব্যবহার করিলে sabo SLSI super large scale integrated agot to integrated asile very large scale super large tatkeo beshi integrated korile jate ami bostu to aro horu hoy jay size to aro lop horu hoy jay ঠিক আছে আৰু হেতুকে আমি কি বুলি কম মাইক্ৰোপ্ৰসেসৰ চিপ বুলিও কম মাইক্ৰো মানে কি স্মল নহয় জানো আমাৰ জিমানখিনি চিপ ব্যৱহাৰ কৰিছিল যেনেকৈ আমাৰ ট্ৰানজিস্টৰ আছিল এটা সময় নহয় জানো এই ট্ৰানজিস্টৰটো কি আছিল এটা চিপে আছিল এটা সেই চিপটোৰ সাইজটো কমাই আমাৰ এনেকুৱা এটা ষ্টেজ আহিলে যে আমি তাত কি কৰো মাইক্ৰোপ্ৰসেসিং চিপ ব্যৱহাৰ কৰো আমাৰ সুইচিং ডিভাইস হিচাপে তাৰ পিছত ল্যাঙ্গুৱেজ তো কি আহিলে চাব নেচাৰেল ল্যাঙ্গুৱেজ মানে আমি যোনবিলাক বুজি পাও হেবিলাক আমাৰ হে ল্যাঙ্গুৱেজ বিলাক আমি আমাৰ কম্পিউটাৰ বিলাকত ব্যৱহাৰ কৰিলে তাৰ পিছত মেইন ফিচাৰ্স খিনি কি আছে চাব ৰিকগনাইজ ইমেজ এন্ড গ্ৰাফ এন্ড সলভ হাই কমপ্লেক্স প্ৰবলেমছ ঠিক আছে যিমানখিনি আমাৰ ইমেজ আছিল বা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আছিল হে সকলোবিলাক আমাৰ কি হয় ফিফথ জেনাৰেশন কম্পিউটাৰ বিলাকে ৰিকগনাইজ কৰিব পাৰে আৰু যিমানখিনি ধৰিলো কমপ্লেক্স আমাৰ কিছুমান ডাটাস থাকে নহয় জানো হে ডাটা বিলাক যেনেকে প্ৰসেসিং কৰিবলে আমাৰ কম্পিউটাৰ কিছুমান ফাংচনছ থাকে হে সকলোবিলাক আমাৰ হাই কমপ্লেক্স প্ৰবলেম বিলাক সলভ কৰিবলে এই ফিফথ জেনাৰেশন কম্পিউটাৰটো ডেভেলপ কৰা গৈছিল আপোনালোকে দেখিছে এটো বৰ্তমান আমি যোনটো ব্যৱহাৰ কৰো এটো আমাৰ কি হয় ফিফথ generation computer এতিয়া এই জেনাৰেশন অফ কম্পিউটাৰ খিনি পঢ়াৰ পিছত মই স্টাৰ্ট কৰিম কিছুমান MCQs ঠিক আছে এই MCQs খিনি আপোনালোকে ভাল ধৰণে চাব দেখা পোৱা গৈছে কিছুমান পৰীক্ষাত এনে ধৰণৰ MCQs আহে এতিয়া চাব প্ৰথম MCQ টো হৈছে in how many generations a computer can be classified ঠিক আছে মই অলৰেডি কৈ গলো কি হয় আমাৰ পাঁচটা জেনাৰেশন পালো এতিয়ালৈকে নহয় জানো গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 5 তাৰ পিছৰ প্ৰশ্নটো চাব chief component of first generation computer was এতিয়া আপোনালোকে ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰলে মনত পেলাও ফাৰ্স্ট জেনাৰেশন অফ কম্পিউটাৰটো আমাৰ চিফ কম্পোনেন্ট কি আছিল অপশন কিটা চাও তেতিয়া সকে মনত পৰিব আপোনালোকৰ ট্ৰানজিস্টৰস ভ্যাকুয়াম টিউবস ইন্টিগ্ৰেটেড সাৰ্কিট নন অফ দি এবভ এতিয়া আমি ভ্যাকুয়াম টিউব পাইছিল নহয় জানো ভ্যাকুয়াম টিউব ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ ইউজ কৰিছিল যাৰ কাৰণে আমাৰ কি হৈছিল হিট প্ৰডিউস হৈছিল হিট প্ৰডিউস টু কম্পেনসেট কৰিবলৈ আমি কুলাৰ ব্যৱহাৰ কৰিছিল আৰু তাৰ কাৰণে আমাৰ বস্তুটো কষ্ট ইফেক্টিভ হোৱা নাছিল আৰু লাৰ্জ সাইজ হৈছিল হেতু আছিল ফাৰ্স্ট জেনাৰেশনৰ ড্ৰবেক নহয় জানো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ভ্যাকুয়াম টিউবস next প্ৰশ্নলৈ আহিছো what was the main programming language used in the first generation computer ঠিক আছে first generation computer আমাৰ কি programming language ব্যৱহাৰ কৰা গৈছিল অপচন কিটা চাব java python c++ আৰু machine language এতিয়া এই গিটাৰ ভিতৰত আপোনালোকে যদি চাই এই java python আৰু c++ এইবিলাক কি হয় খুব হাই লেভেল ল্যাঙ্গুৱেজ নহয় জানো হাই লেভেল ল্যাঙ্গুৱেজ কিন্তু এইবিলাক জানো আমাৰ ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ যেতিয়া ওলাইছিল এই ল্যাঙ্গুৱেজ বিলাক জানো ডেভেলপ কৰা হৈছিল নাই হোৱা গতিকে শুদ্ধ উত্তৰটো কি হ'ব মেচিন ল্যাঙ্গুৱেজটো আমি কিহত ব্যৱহাৰ কৰিছিল ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ বিলাকত মই যে টাইম পিৰিয়ডৰ কথা আপোনালোকৰ লগত ডিসকাস কৰিছিল সেই টাইম পিৰিয়ড বিলাকেও আমাক এনেকুৱা কিছুমান প্ৰশ্নত সহায় কৰে বুইছে গতিকে ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ বিলাকত আমাৰ মেইন ল্যাঙ্গুৱেজ কোনটো আছিল মেচিন ল্যাঙ্গুৱেজ তাৰ পিছত what were the main input output devices used in the first generation computer ঠিক আছে যিমানখিনি আমি ইনপুট আউটপুট ডিভাইস ব্যৱহাৰ কৰিছিল ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ হেবিলাক আমাৰ কি আছিল বাৰু তাত আমাৰ চাব অপচন কি দিয়া আছে keyboards and mice
keyboards and mice জানো first computer আপোনালোকে দেখিছিলে নাই দেখা হে ফটো খনলে মনত পেলাও এটা লাৰ্জ সিস্টেম আছিল তাত কিন্তু একো keyboard আৰু mice ব্যৱহাৰ কৰা হোৱা নাছিল তাৰ পিছত টাচ স্ক্ৰিনস এন্ড ডিজিটাল পেন এটোটো কেতিয়াও হ'ব নোৱাৰে টাচ স্ক্ৰিন তো আৰু আপডেটেড ভাৰ্সন নহয় জানো আৰু ডিজিটাল পেন তো আৰু আপডেটেড ভাৰ্সন গতিকে এটো হ'ব নোৱাৰে তাৰ পিছত পেপাৰ টেপ এন্ড পাঞ্চ কাৰ্ডছৰ কথা মনত পেলাওক আপোনালোকে মই কি কৈছিলো পাঞ্চ কাৰ্ডছ তো আমাৰ ষ্টৰেজ ডিভাইস হিচাপে ব্যৱহাৰ কৰা গৈছিল নহয় জানো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি D2 আসলে printers and scanner তেতিয়ালৈকে printer scanner develop হোৱা নাছিল যেতিয়া আমি first generation computer develop হৈছিল printer scanner তেতিয়ালৈকে develop হোৱা নাছিল next question দি চাব what was the advantage of using transistors in second generation computers transistors আমি ব্যৱহাৰ কৰিছিলো second generation computer তাৰ main advantage তো কি আছিল বাৰু অপচন কিটা কি দিয়া আছে চাব reduce the size and cost increase the size and cost increase the heat generated and none of the above etia transistor mainly kyo ব্যবহার করেছিল বারো তার first generation computer to drawback কি আছিল আমার খুব large size আছিল নহয় জানো আৰু transistor use কৰাৰ লগে লগে আমি vacuum tube ৰ খলনি যেটা transistor use কৰিলো তাৰ size টো কমি গল আৰু হি লগতে কি হল cost effective হল গতিকে আমাৰ শুদ্ধ উত্তৰটি কি হ'ব reduce the size and the cost ঠিক আছে increase size and cost to কেতিয়া নহয় কাৰণ যেতিয়া এটা ভাৰ্সন আপডেট হয় কেতিয়াও তাৰ সাইজ টো বাঢ়ি না যায় কম্পিউটাৰ ক্ষেত্ৰত হেতু আমাৰ কি হয় ৰিডিউস হয় increase the heat generate কি কোন হৈছিল ভ্যাকুয়াম টি ব্যৱহাৰ কৰোতে আমি ফাৰ্স্ট জেনাৰেশন কম্পিউটাৰ কিন্তু সেকেন্ড জেনাৰেশন অফ কম্পিউটাৰ ভ্যাকুয়াম টো যেহেতু ব্যৱহাৰ কৰা নহৈছিল গতিকে হি হিট জেনাৰেট কৰা নাছিল আমাৰ নেক্সট প্ৰশ্ন দি চাব the first computer made available for commercial purpose is এতিয়া কমাৰ্শিয়াল পারপোজত ব্যৱহাৰ কৰা আমাৰ প্ৰথম কম্পিউটাৰ কোনটো আছিল বাৰু ইউনিভেক যোনটো আমাৰ ইউনিভাৰ্সাল অটোমেটিক কম্পিউটাৰ হেতুৱে হৈছে আমাৰ কমাৰ্শিয়াল পারপোজত ব্যৱহাৰ কৰা প্ৰথম কম্পিউটাৰ আমাৰ নেক্সট প্ৰশ্ন দিলে আহিছো what is the main advantage of microprocessors আমি কোড ব্যৱহাৰ কৰিছিল আপোনালোকে ভাল ধৰণে মনত পেলাওকচোন বাৰু মাইক্ৰোপ্ৰসেসৰ কোড ব্যৱহাৰ কৰিছিল আমি microprocessor fifth generation computer ব্যৱহাৰ কৰিছিল সব ইয়াত মই দিয়ে দিছিলো microprocessor যোনটো very মানে integrated হোৱাৰ লগে লগে তাৰ সাইজ টো কমি গৈছিল গতিকে আমি তাক কি বুলি কৈছিলো microprocessors বুলি কৈছিলো গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব reduce the size increase processing speed reduce cost আৰু all of the above গতিকে এই গুটেগিটা ফাংশনে হে মাইক্ৰোপ্ৰসেসৰ টোৱে কৰিছিলে যে সাইজ টো ৰিডিউস কৰিছিলে কিন্তু তাৰ লগে লগে কি কৰিছিলে processing speed to যিমান আছিল তাতকে বেছি কৰিছিল আৰু cost টো কম কৰিছিল যেহেতু আমাৰ সাইজ টো যিমানে কম্পেক্ট হৈ যাব হিমানে আমাৰ কি হয় cost effective হৈ গৈ থাকে নহয় জানো গতিকে শুদ্ধ অপচনটো হ'ব all of the above তাৰ পিছত ইউনিভেক অলৰেডি আপোনালোকৰ ফুল ফৰ্ম বিলাক কৈ আছো নহয় জানো ইউনিভাৰ্সাল অটোমেটিক কম্পিউটাৰ এটো হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন দিলে চাব ইনাইক কম্পিউটাৰ belongs to এটা ইনাইক কম্পিউটাৰ আমাৰ ইনাইক কম্পিউটাৰটো মেইনলি কি পারপোজত ইউজ কৰিছিল ফাৰ্স্ট আমি ওয়েদাৰ প্ৰেডিকচন আৰু সাইন্টিফিক পারপোজত ইউজ কৰা ফাৰ্স্ট কম্পিউটাৰটো কোনটো আছিল ইনাইক কম্পিউটাৰ নহয় জানো আৰু ইনাইক কম্পিউটাৰটো আমাৰ কোনটো জেনাৰেশনৰ কম্পিউটাৰ ফাৰ্স্ট জেনাৰেশনৰ কম্পিউটাৰ তাৰ পিছত ইউনিভেক আৰু ইনাইক দুটাই আমাৰ ফাৰ্স্ট জেনাৰেশনৰ কম্পিউটাৰ তাৰ পিছত the first electronic computer was developed by first electronic computer কোনে ডেভেলপ কৰিছিল JW Macaulay বুলি যোনজন আছিল সাইন্টিস্ট তাৰ ফুল নেম টো হৈছে জন উইলিয়াম মেকাউলি ঠিক আছে মকলি আৰু হেতু হৈছে আমাৰ শুদ্ধ উত্তৰ গতিকে আজি আমি ফাৰ্স্ট প্ৰথমতে কম্পিউটাৰ ইভলিউশন আমি চালো তাৰ পিছত আমাৰ জেনাৰেশনস অফ কম্পিউটাৰ ডিসকাস কৰিলো তাৰ পিছত আমি কিছুমান এমসিকিউ সলভ কৰিলো নহয় জানো আমাৰ নেক্সট সেশনটো আমি তেনেকে কম্পিউটাৰ কিছুমান প্ৰগ্ৰামিং চাম আৰু কিছুমান এমসিকিউস আপোনালোকৰ লগত সলভ কৰিম সো আজি সেশনটো আমি ইমানতে সামৰণি কৰিছো ধন্যবাদ